কাষাৰুৰে মাজত জীপাল জীৱন গাথা দুপাল নিয়ৰে খৰা পাখৰ হৃদয়ৰে ভাজত আকাশতে উমলিব তোমাৰে মোৰে সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই দুপুৰৰে ৰাগিনীতে জিলিকে তোমাৰ দাপু তই যদি আজি মোক এইখিনি কথা নকলিহেঁতেন আৰু কাইলৈ ডিম্পিৰ গাত হাত তুলিলিহেঁতেন তেতিয়া কি হ'লহেঁতেন কি হ'লহেঁতেন নাই নাই মই কাৰো এগেইনষ্টত নাই মই আচলতে প্ৰেমৰ সপক্ষে আছোঁ মানে ৰাধাৰো কষ্টুৰীক লৈ প্ৰব্লেম নহয় ডিম্পিৰো একজেক্টলি কষ্টুৰীক লৈ প্ৰব্লেম নহয় প্ৰব্লেম হৈছে তই কষ্টুৰীক দিয়া সময়খিনিৰ লগত তোৰ মানে মোৰ ওপৰত ফুটও কৈছে আপুনি মানে বহুত সোনকালে ভুল বুজে ন কি ভুল বুজিলি মই আপোনাৰ ভালৰ বাবে চিন্তা কৰিলোঁ আৰু আপুনি ওলোটাই মোকে ভুল বুজিলে সিদিনাখন ডিম্পিক মই লগ কৰিলোঁ ডিম্পি মানে কৰ্ণৰ ভনীয়েক আৰে দাদা আপুনি যে মোক কি কৰিবলৈ ওলাইছে নহয় কেনেবাকৈ যদি ইফাল সিফাল হয় কৰ্ণই কিন্তু বহুত পিটিব এই ৰহ কৰ্ণৰ মাৰ খাবলৈ মই কি ইয়ালৈ আহিছোঁ আৰু কৰ্ণই মাৰিলে মই কি চাই থাকিম সেইটো বাৰু হয় তেতিয়াহ'লে এইবোৰ কথা নকবি বাৰু সেইদিনা আপুনি ডিম্পিক লগ কৰি কি কথা পাতিলে মই যেনেকৈ কৰ্ণ আৰু কষ্টুৰীৰ মিলন হোৱাটো নিবিচাৰোঁ ঠিক তেনেকৈ ডিম্পিও কৰ্ণ আৰু কষ্টুৰীৰ মিলন হোৱাটো নিবিচাৰে বাহ এইটো আমাৰ কাৰণে ভাল ৰিজাল্ট সিদিনাখন ডিম্পিক লগ পাই মনত সাহস পালোঁ আৰু তাইৰ লগত মই এটা প্লেন কৰিছোঁ কি প্লেন কিবা খবৰ পাইছ নাই ইমান ভালকৈ পোৱা নাই কিন্তু এটা কথা গম পাইছোঁ যে কামটো মেনেজাৰে দুজন ল'ৰাক দিছে মাত্ৰ অকণমান সময়ৰ বাবে মই ল'ৰা দুজনৰ মুখ দুখনে দেখিলোঁ যদি 5 মিনিটৰ আগতেই গ'লোহেঁতেন তেন্তে মই ল'ৰা দুজনক ভালকৈ দেখিলোহেঁতেন চা তই যিমান সোনকালে পাৰ সিহঁতৰ সন্ধান মোক উলিয়াই দে আপুনি চিন্তা নকৰিব কালিলৈ মই আকৌ যাম কাইলৈ যাতে তই একো ভুল নকৰ তোৰ হাতত মোবাইলটো আছে এটলিষ্ট দুখন ফটো মাৰি থবি কিন্তু সিহঁত কোন ক'ৰ পৰা আহিছে আৰু ক'ত থাকে মোক ডিটেইলছত চব লাগে বুজিছ বুজিছোঁ আপুনি মোক কামটো দিছে যেতিয়া মই কামটো কমপ্লিট কৰিম গুড ঠিক আছে তই এতিয়া যা কামত লাগ মই ফেক্টৰী পাওঁ মোৰ মানে কি হ'ল কিবা কবি ক একো নাই দিয়ক মই গৈ থাকোঁ হে ৰ কি ক'বলগীয়া আছে খুলি ক মানে কথাটো ক'লে ভাল হ'বনে বেয়া হ'ব মই একো ধৰিব পৰা নাই মোৰ মনটোৱে কৈছে যে কওঁ আৰু মগজুৱে কৈছে যে নকওঁ তেতিয়াহ'লে সিদ্ধান্ত তোৰ সিদ্ধান্ত লৈয়ে পেলালোঁ দিয়ক মই আপোনাক ক'ম ক আপোনাৰ ভণ্টি ডিম্পি যে ডিম্পিৰ আকৌ কি হ'ল ডিম্পিক সেইদিনা ৰাধাৰ ককায়েক মানে মোৰ বছে লগ কৰিছিল সি তাইক কিয় লগ কৰিছে ক
তাক এবাৰ মই সোধাই নোৱাৰোঁ সি এটলিষ্ট ভণ্টিৰ ওচৰ পাবগৈ নালাগিছিলে আচ্ছা এতিয়া বুজিছোঁ ভণ্টিয়ে এইকেইদিন মোক ইমান বেয়া বিহেভ কিয় কৰি আছে দাদা প্লিজ তাইক মই কোৱা বুলি নক'ব নকওঁ কাৰণ এতিয়া আপোনাৰ ভণ্টিও আমাৰ বছৰৰ লগত মিলি আছে বুজিছোঁ তাইক আজি ঘৰত গৈ ভালকৈ একা দিমেই আপুনি এতিয়া সেইবোৰ একো নক'ব কাৰণ আপুনিও মাথা গৰম মানুহ তাইক যদি এতিয়া আপুনি গালি গালাজ কৰে তাই আকৌ আপোনাৰ বিপক্ষে গুচি যাব মইতো আপোনাক সকলো খুলি ক'লোৱেই আপুনি মাত্ৰ খেলটো এতিয়া ওপৰে ওপৰে চাই যাওক আৰু মনে মনে থাকক আৰু এটা কথা আপুনি যিমান পাৰে আপোনাৰ ভণ্টিক আমাৰ বছৰৰ পৰা আঁতৰাই ৰাখিব দাদা ইমান কি ভাবি আছে কিনো ভাবিম ৰাধাৰ কথাই ভাবি আছোঁ এতিয়ালৈকে তাইৰ কাৰণে একো কৰিব পৰা নাই সেইটোকেনো ইমান ভাবিবলগীয়া কি কথাটো হ'ল ভাল ল'ৰা এটা চাই তাইক বিয়া দি দিয়ক তাই বিচৰা ল'ৰাটোৰ লগত বিয়া দিব পাৰিলে সুখী হ'লো হয় তাই বিচৰা ল'ৰা মানে তাই কি বেলেগ ল'ৰাৰ লগত সুখী হ'ব নোৱাৰিব নেকি আৰু কৰ্ণৰ এনেকুৱা ইমান কি আছে যাৰ বাবে আপোনালোকে তাইক তাৰ লগত বিয়া দিবলৈ জেদ ধৰি আছে পলাশ তাই আমাৰ অতি মৰমৰ সৰুতে মাক দেউতাকক হেৰুৱাই মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈছে আৰু সেয়েহে আমি বিচাৰোঁ তাই সুখী হোৱাটো তাই বিচৰা মৰমবোৰ পোৱাটো কিন্তু দাদা যি দেখিছোঁ কৰ্ণই কস্তুৰীকে বিয়া কৰাব তেতিয়া আপোনালোকে কি কৰিব নহ'ব মোৰ ভণ্টি এতিয়ালৈকে একো বস্তুৰে জেদ ধৰি পোৱা নাই আৰু এতিয়া তাই কৰ্ণক বিচাৰিছে ককায়েক হিচাপে সেইটো তাইক আনি দিয়াটো মোৰ দায়িত্ব এয়া আচলতে হ'বলৈ গৈ আছে কি ভণ্টি এনেকুৱা কিয় হৈ পৰিলে ৰাধাৰ ককায়েকৰ লগত ভণ্টিয়ে বাৰু কি প্লেনিং কৰিছে তাইক মই এতিয়া বুজাওঁ কি বুলি যে ই ল'ৰাজন একদম ঠিক নহয় আকৌ মই ক'লে তাই জানো বিশ্বাস কৰিব কাৰণ এতিয়া তাই মোক বেয়া পাই আছে কস্তুৰীকো তাই সহজভাৱে ল'বই পৰা নাই তাই যিটো সংগ লৈছে সেইটো কিন্তু ভাল নহয় সেইটো তাইক মই কেনেকৈ বুজাওঁ কিবা এটা নিশ্চয় কৰিব লাগিব মই কিবা এটা কৰিবই লাগিব আপুনি যিটো কাম কৰি আছে সেইটো ইমান ভাল কথা হোৱা নাই নেকি মানে তই কি ক'ব বিচাৰিছ মানে এনেকৈ জানো কাৰোবাৰ প্ৰেমত ব্যাঘাত জন্মাব পায় কালিলৈকে যদি কোনোবাই আপোনাৰ ক্ষেত্ৰত তেনেকুৱা কৰে তেতিয়া আপুনি তাক কি কৰিব তাক মাৰি পেলাম কৰ্ণয়ো যদি ঠিক তেনেকুৱাই কৰে চোৱা কস্তুৰী এনেও মোৰ মাথাটো বহুত গৰম হৈ আছে কিবা বেলেগ কথা ক'বলগীয়া আছে যদি কোৱা কমপ্লেইন দিবলগীয়া আছে যদি ফোন থোৱা কস্তুৰী কোৱা আজিৰ দিনটো বহুত ব্যস্ততাৰ মাজত গৈছে সেইকাৰণে কৰিব পৰা নাই চোৱা কস্তুৰী এনেও মোৰ মাথাটো বহুত গৰম হৈ আছে কিবা বেলেগ কথা ক'বলগীয়া আছে যদি কোৱা কমপ্লেইন দিবলগীয়া আছে যদি ফোন থোৱা বাকী বাদ দে তই কিবা খবৰ পাইছনে তেনেকুৱা এতিয়ালৈকে একো পোৱা নাই কি হৈছে কৰ্ণই কোৱা মতে মই ঘটনাটো উলিয়াবলৈ চেষ্টা কৰিলোঁ তাৰ পাছত গম পালোঁ যে মেনেজাৰে কণ্টেক্টটো দুজন ল'ৰাক দিছে কিন্তু অলপ দেৰিকৈ যোৱাৰ বাবে মই ল'ৰা দুজনৰ ঠিকনাটো উলিয়াব নোৱাৰিলোঁ এতিয়া পিছে কি কৰিবি কালিলৈ মই আকৌ যাম আৰু ল'ৰা দুজনক ফ'ল' কৰিম চা যি কৰ সোনকাল কৰ্ণৰ লগত লগ হৈ সমাধান কৰ আৰু শুন মই কেইদিনমান কৰ্ণৰ ভণ্টি ডিম্পীৰ লগত ব্যস্ত থাকিম তোৰ প্ৰয়োজন হ'লে মই তোক জনাম আপুনি চিন্তা নকৰিব দাদা আপুনি যি কৰিবলৈ কয় মই তাকে কৰিম
তোৰ লাইফত এতিয়া বিশেষ মানুহৰ সংখ্যা বৃদ্ধি পাইছে গতিকে সেই বিশেষ মানুহবোৰৰ পৰা আহৰি পালে কেতিয়াবা ঘৰৰ মানুহবোৰৰ খবৰ লৈ চাবিচোন চা এই ৰাতিপুৱাই মোৰ মগজটো গৰম কৰি নলওঁ প্লিজ দেউতাৰ মেডিচিন নাই পইচা লৈ যা মোৰ হাতত আছে নহয় আজিকালি যিহেতু তোৰ লাইফষ্টাইল সলনি হৈছে ক'ত কেতিয়া কাৰ লগত কেনেকৈ ফুৰিব যাব লগা হয় তাৰতো হিচাপ নাই গতিকে পইচা লাগিবই তই ৰৈ থাক মই দি আছোঁ তই বা কস্তুৰীজনীৰ পৰা আহৰি পাও নে নাপাও আৰু হঠাতে যদি আজি তোক তাই লগ ধৰে ফুৰিবলৈ যাবলৈ তেতিয়াতো দেউতাৰ মেডিচিনতকে তাইৰ লগত ফুৰিবলৈ যোৱাটোহে তোৰ জৰুৰী হ'ব তই কিন্তু সীমা চেৰাই নাযাবি নহ'লে কেতিয়াবা কিন্তু মোৰ হাত উঠি যাব কেতিয়াবা কিয় এতিয়াই নামাৰ কিয় মাৰ আকৌ নামাৰ কিয় আমাক এনেকৈ প্ৰেছাৰাইজ কৰিলে নহ'ব এতিয়া পিছত কিন্তু কথা বেয়া হ'ব তুমি দম দিছা নেকি আজিৰ দিনটো বহুত ব্যস্ততাৰ মাজত গৈছে সেইকাৰণে কৰিব পৰা নাই চোৱা কস্তুৰী এনেও মোৰ মাথাটো বহুত গৰম হৈ আছে কিবা বেলেগ কথা ক'বলগীয়া আছে যদি কোৱা কমপ্লেইন দিবলগীয়া আছে যদি ফোন থোৱা এইবোৰ কি হ'বলৈ গৈ আছে মই একোৱে বুজিব পৰা নাই হঠাৎ যেন চাৰিওফালে অন্ধকাৰে চানি ধৰিছে কস্তুৰীকো আজি তেনেকৈহে ক'লোঁ তাই এবাৰ বিচাৰিয়ে মনত কিমান আঘাত পালে কৰ্ণটোৰ হৈছে কি হঠাৎ ইমান কঙাল হৈ পৰিছ যে ইয়াৰ কাৰণ কি নাই কামত খেলি মেলি হৈ থকাৰ কাৰণেই চাগে এইবিলাক হৈছে হয় অতি সোনকালে কামটো ছেটেল কৰিবই লাগিব আজি অৰ্জুনৰ লগতো লগ কৰা নহয় কাইলৈ ৰাতিপুৱাই অৰ্জুনক লগ কৰিব লাগিব পাৰিলে এবাৰ কস্তুৰীকো লগ কৰিম কস্তুৰীক বাৰু লগ কৰিম কিন্তু এফালে ডিম্পী তাইতো মোক ভুল বুজি আছে দে মই কথাবোৰ ৰাধাৰ লগত পাতাটো উচিত ককাইকে এইবোৰ কি কৰিবলৈ ওলাইছে সেই বিষয়ে মই ৰাধাক কোৱাটোৱে ভাল কাইলৈ ৰাধাকো লগ কৰিম ৰাতিপুৱা অৰ্জুন দুপৰীয়া কস্তুৰী আৰু সন্ধিয়া ৰাধা দাদা কথা এটা কওঁ বেয়া নাপাব কি কথা কচোন আপুনি যিটো কাম কৰি আছে সেইটো ইমান ভাল কথা হোৱা নাই নেকি মানে তই কি ক'ব বিচাৰিছ মানে এনেকৈ জানো কাৰোবাৰ প্ৰেমত ব্যাঘাত জন্মাব পায় কালিলৈকে যদি কোনোবাই আপোনাৰ ক্ষেত্ৰত তেনেকুৱা কৰে তেতিয়া আপুনি তাক কি কৰিব তাক মাৰি পেলাম কৰ্ণয়ো যদি ঠিক তেনেকুৱাই কৰে সি যদি ভাবে যে আপুনি তাৰ প্ৰেমত ব্যাঘাত জন্মাইছে গতিকে সি আপোনাক মাৰি পেলাব তেতিয়া আপুনি তাক কি কৰিব মোক তেনেকুৱা কৰিব নোৱাৰে কথাখিনি মনলৈ আহিছিলে বাবে কৈ দিলোঁ আপুনি বেয়া নাপাব তোক যি কৰিব কৈছোঁ সেইটো কৰ ভাল বেয়াৰ বিচাৰ মই কৰিম ভাল হ'লেও মোৰ হ'ব বেয়া হ'লেও মোৰ হ'ব তাতে তোৰ কি আহে যায় হ'ব দিয়ক চৰি কালিলৈ লগ পাম মই আহিছোঁ কাইলৈ লগ নাপাওঁ যদি মোৰ প্ৰয়োজন হয় তেতিয়াহ'লে তোক জনাম ঠিক আছে আহিছোঁ হেল্ল' কৰ্ণ ক'ত আছ তই কৰ্ণ মই কৰ্ণ নহয় মই পলাশেহে কৈছোঁ পলাশ কোন পলাশ আপুনি হয়তো মোক চিনি নাপাব মই আপোনাৰ দাদাৰ লগত একেলগে কাম কৰোঁ দাদাৰ লগত কাম কৰা হয় মোক কিয় কল কৰিছিলে আচলতে আপোনাৰ লগত এটা দৰকাৰী কথা আছিলে কিন্তু প্লিজ এটা কথা আপুনি দাদাক মই ফোন কৰিছোঁ বুলি নক'ব আপোনাক ক'ত লগ পাম ঠিক আছে মই আপোনাক এড্ৰেছটো পঠাই আছোঁ আপুনি তালৈকে আহি যাব ঠিক আছে দিয়ক মই গৈ আছোঁ থেংক ইউ ঠিক আছে দাদাৰ লগত কাম কৰে পলাশ তাকো মোক কিয় লগ কৰিব বিচাৰিছে কি হৈ আছে মই একো ধৰিব পৰা নাই
মই মিছা কথা কিয় ক'ম তোমাক ফোন নকৰি মই কাক কৰিম তুমিয়ে মোৰ আপোন হৈছে দিয়া মিছা কথা ক'ব নালাগে তোমাৰ কাৰণে কামেই প্ৰিয় মোৰ খবৰনো ক'ত ল'বা তেনেকেনো কিয় কোৱা কস্তুৰী কি শুনিবলগীয়া আছে মোৰ একো শুনিবলগীয়া নাই আৰু শুন তোৰ যদি ইয়াত একো বিশেষ কাম নাই তেনেহ'লে তই ঘৰলৈ যা তই তিৰোতা মানুহ নেকি দাদা এনেকৈ বেলেগৰ প্ৰেমৰ মাজত সোমাবলৈ বিচাৰিছ যে বিচাৰিছোঁ কাৰণ মই তোৰ দুখবোৰ চাই থাকিব নোৱাৰা হৈছোঁ মোৰ একো দুখ হোৱা নাই দাদা তই খবৰ নিদিয়াকৈ আহিলি যে কিয় তই ক'ৰবালৈ যাব ওলাইছিলি নেকি দোকানলৈ যাবলৈ ওলাইছিলোঁ কিবা কাম আছিল ল'ৰাজনে ক'বলৈ মানা কৰিছে ইয়াক নোকোৱাটোৱে ভাল দোকানৰ অলপ বজাৰ আছিলে তোৰ লগত মোৰ অলপ ইম্পৰ্টেণ্ট কথা আছে ক কি ইম্পৰ্টেণ্ট কথা তই কিন্তু খং নকৰিবি ঠিক আছে নকৰ মই ডিম্পীক লগ কৰিছিলোঁ তাইৰ লগত কথা পাতিছোঁ ডিম্পীক কি কথা পাতিলি সেয়া তই খং কৰিলিয়ে নহয় নাই কৰা কচোন নকওঁ দে ক'লে চাগে বেয়াহে হ'ব দাদা পকাই নাথাক না ক মই আৰু ডিম্পী এটা প্লেন কৰিছোঁ কি প্লেন কচোন কৰ্ণ আৰু কস্তুৰীৰ প্ৰেমত বিচ্ছেদ আনিব দাদা তই পগলা হলি নেকি কি যা তা কাম কৰিবলৈ ওলাইছ কৰ্ণ আৰু কস্তুৰীৰ এগেইনষ্টত একো কাম কৰিবলৈ দৰকাৰ নাই মই কিন্তু কৈ থলোঁ মই এইবিলাকত নাই আৰু ডিম্পী তাইৰ মূৰত একো নাই নেকি তাইক মই শিক্ষা দি আছোঁ ৰচোন ধৈৰ্য ধৰ কথাবোৰ অলপ ভালদৰে শুন কি শুনিবলগীয়া আছে মোৰ একো শুনিবলগীয়া নাই আৰু শুন তোৰ যদি ইয়াত একো বিশেষ কাম নাই তেনেহ'লে তই ঘৰলৈ যা তই তিৰোতা মানুহ নেকি দাদা এনেকৈ বেলেগৰ প্ৰেমৰ মাজত সোমাবলৈ বিচাৰিছ যে বিচাৰিছোঁ কাৰণ মই তোৰ দুখবোৰ চাই থাকিব নোৱাৰা হৈছোঁ মোৰ একো দুখ হোৱা নাই আৰু তহঁত চব পগলা হলি হেল্ল' কস্তুৰী কি কৰিছা মোৰ তোমালৈ মনত পৰি আছিলে কস্তুৰী মই ভাবিয়ে আছিলোঁ তোমাক কল কৰিম বুলি হ'ব দিয়া মিছা কথা ক'ব নালাগে মোলৈ মনতে নপৰে তোমাৰ মই মিছা কথা কিয় ক'ম তোমাক ফোন নকৰি মই কাক কৰিম তুমিয়ে মোৰ আপোন হৈছে দিয়া মিছা কথা ক'ব নালাগে তোমাৰ কাৰণে কামেই প্ৰিয় মোৰ খবৰনো ক'ত ল'বা তেনেকেনো কিয় কোৱা কস্তুৰী মই তোমাৰ খবৰ নল'লে আৰু কাৰ খবৰ ল'ম আৰু এইকেইদিন অকণমান অৰ্জুনৰ লগত থাকি তাক সহায় কৰি দিছোঁ ঠিক আছে মই পাছত কল কৰিম তুমি ৰাখিবা এতিয়া ফোন কিয় যে কৰিছিলোঁ নহয় ফোন হেল্ল' সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই